দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত যোগীঘোপাৰ চলন্ত পৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। চলন্তপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো চৰকাৰে সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ উন্নীতকৰণ কৰে। উক্ত উন্নীতকৰণ অনুষ্ঠানত উপস্থিত থাকে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণী ভূষণ চৌধুৰী। বৃহত্তৰ যোগীঘোপা অঞ্চলৰ প্ৰায় 2 লক্ষাধিক লোকে বিনামূলীয়া স্বাস্থ্য সেৱা লাভ কৰিব, য'ত উপলব্ধ হ'ব 30খন বিচনা। স্বাস্থ্য কেন্দ্ৰটোত অত্যাধুনিক পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থা। আজিৰ পৰা চলন্তপাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ৰোগীয়ে বিনামূলীয়াকৈ বিভিন্ন ৰোগৰ ব্লাড টেষ্ট, এক্স-ৰে, ছ'ন'গ্ৰাফি আদি সুবিধা লাভ কৰিছে। 24x7 সেৱাৰে ব্ৰতী থাকিব চিকিৎসকসকলে। প্ৰতিটো বিভাগৰ এজনকৈ চিকিৎসক থকাৰ লগতে সকলো ধৰণৰ অপাৰেচনৰ ব্যৱস্থা থাকিব। অস্ত্ৰোপচাৰৰ যোগেদি আজি সফলতাৰে প্ৰথম এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰায়। এই যে হস্পিটেলখন উদ্বোধনৰ জৰিয়তে এইটো কথাই প্ৰতীয়মান হ'ল যে এই চৰকাৰখনে অসমৰ জনসাধাৰণৰ প্ৰতি দায়বদ্ধ আৰু তাৰেই এটা চিনস্বৰূপে তেওঁলোকে এই অঞ্চলৰ ৰাইজৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এই অৰিহণা আগবঢ়ায়। বহুদিনীয়া এটা অভাৱ পূৰণ কৰাৰ দিশত এই চলন্তপাৰা CHC এইটো FRU হিচাপে উন্নত কৰা হ'ব আৰু সেইটো আজি উদ্বোধন কৰা হয়। প্ৰব্লেমটো হ'ল কি, ইয়াত হিউমেন ৰিচোৰ্চ যিখিনি সেইখিনি পুৰণা যিখন আমাৰ MPHC আছে তাৰ যিখিনি এক্সিষ্টিং হিউমেন ৰিচোৰ্চ গোটেইখিনি ইয়াত মুভ কৰা হৈছে আৰু লগতে টেম্পৰাৰীলি যেতিয়ালৈকে ইয়াত পাৰ্মানেণ্ট হিউমেন ৰিচোৰ্চ নিদিয়ে চৰকাৰৰ ফালৰ পৰা তেতিয়ালৈকে আমি অভয়াপুৰী যিখন CHC FRU আছিলে তাৰ কিছু সংখ্যক ষ্টাফ আমি ইয়াতে ৰেচনেলাইজ কৰোঁ। বাকী অভয়াপুৰী CHCখন যেতিয়া ডিছমেণ্টেল কৰা হ'ল সেই সময়ত অভয়াপুৰী যিখন SD আছিলে সেইখন কিছু আপগ্ৰেড কৰি যাতে সেই মানুহখিনিৰ অভাৱ পূৰণ কৰিব পাৰে সেইলৈ আমি ব্যৱস্থা কৰিছিলোঁ। সেই গতিকে আমি গোটেইখিনি ষ্টাফ তাৰ পৰা ইয়াত আনিব নোৱাৰিম। অসুবিধা আছে, কিন্তু মই ভাবোঁ চৰকাৰে সুসংগঠিতভাৱে এই কামখিনি সুকলমে কৰি দিব। গতিকে মানে স্পেচিয়েলিষ্টটো লাগিবই। আমাৰ 6জন SDM থাকিব লাগে এখন CHCত। তাৰ ভিতৰত আমি মাত্ৰ এতিয়া 3জনহে দিব পাৰিছোঁ, গাইনকলজিষ্ট আৰু ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট যিজন তেখেত নিজে এনেস্থেটিষ্ট আৰু আমাৰ পেডিট্ৰিচিয়ান এজন দিছোঁ। কিন্তু এইবিলাক কিন্তু মানে ৰেচনেলাইজ কৰাহে, ইয়াত পাৰ্মানেণ্টলি সেইকেইজন ডক্টৰক দিয়া হোৱা নাই। আশা কৰিছোঁ জেনেৰেল যিখিনি ট্ৰিটমেণ্ট সেইখিনিতো হ'বই, তাৰ ওপৰঞ্চি আমাৰ এতিয়া গাইনীৰ অবষ্টেট্ৰিক্স এণ্ড গাইনকলজি, তাৰপিছত আমি চেষ্টা কৰি আছোঁ মেডিচিন বিভাগৰ স্পেচিয়েলিষ্ট দিয়াৰ কাৰণে। ইয়াত পেডিট্ৰিচিয়ান এজনটো দিয়াই হৈছে, বাকীখিনিও আমি পৰ্যায়ক্ৰমে এইখিনি আগবঢ়াম বুলি আশা ৰাখোঁ। এতিয়া অনুভৱ ইমান ভাল লাগিছে যে যিটো আমি সেই সময়ত মানে চেষ্টা কৰিছিলোঁ সেই চেষ্টাত যে প্ৰতিফলন হ'ল বা ৰাইজৰ সুবিধা হ'ল, তাৰ কাৰণে মানে আমি আমাৰ ৰাইজৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী মানে এইবাৰ ধন্যবাদ জনাইছোঁ যে তেওঁৰ প্ৰচেষ্টাত আমাৰ এই হৈ গ'ল। এতিয়া বৰ্তমান 9জন চিকিৎসক বৰ্তমান হৈছে আৰু কেইজনমান আহিব হৈছে, 3জন স্পেচিয়েলিষ্ট আৰু 6জন জেনেৰেল আমাৰ আছে আৰু 9টামান আমাৰ নাৰ্ছ মানে গভৰ্ণমেণ্ট নাৰ্ছ এইবিলাকো এটা আছে। লাহে লাহে হ'ব বুলি আশা কৰোঁ।